হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। পেইণ্টিং অফ পাৰভিন চেনেললৈ আপোনালোকক আৰু এবাৰ স্বাগতম জনাইছোঁ। আজি মই 3টা বেবী ফ্ৰক লৈ আহিছোঁ। এইটো মই নিজে চিলাই কৰিলোঁ। হেণ্ড পেইণ্ট বা হেণ্ড এমব্ৰইডাৰী কৰিবলৈ ৰেডি কৰিছোঁ। তো ডিজাইনকেইটা আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ। ফ্ৰককেইটা কেনেকুৱা হৈছে আপোনালোকে চাই কমেণ্ট কৰি জনাব। বহুত ধুনীয়া হৈছে ফ্ৰকৰ ডিজাইনবিলাক। এই ফ্ৰকবিলাক 3 পৰা 4 বছৰীয়া বাচ্চাই পিন্ধিব পাৰিব, তেনেকুৱা চাইজৰ হয়। আৰু ইয়াত মই 2x2 ৰুবিয়া যিটো জৰ্জেট কাপোৰ আছে ব্লাউজৰ বনোৱা কাপোৰ, ব্লাউজৰ পিচ, সেই কাপোৰেৰে বনালোঁ ফ্ৰককেইটা। এইটো এটা ৰঙা, একদম টিকটিকা ৰঙা ফ্ৰক, বহুত ভাল লগা। হাতত এনেকুৱা কুচি দি দিছোঁ আৰু ফ্ৰকটো 2টা লেয়াৰত বনোৱা হৈছে। মাজতো মানে কুচি দিয়া হৈছে। আৰু এইটো এটা হালধীয়া ফ্ৰক, মানে ইমান ধুনীয়া কালাৰটো, বহুত ভাল লাগে কালাৰটো, বহু বেছি ভাল লাগিছে ডিজাইনটো। ইয়াতে হাতত এনেকুৱা কুচি দিছোঁ, কিন্তু অলপ বেলেগকৈ দিছোঁ। আৰু ইয়াতো কমৰত এনেকুৱা দি দিছোঁ। এই ফ্ৰকটো বহুত বেছি ধুনীয়া হৈছে। বাচ্চাবিলাকক এনেকুৱা ফ্ৰক গৰমত পিন্ধালে বহুত কমফৰ্টেবল হয় আৰু দেখিবলৈ ধুনীয়া লাগে। ইয়াতে মই হেণ্ড পেইণ্ট বা হেণ্ড এমব্ৰইডাৰী দুটাৰ এটা কৰিম। আপোনালোকে কমেণ্ট কৰি জনাবচোন ইয়াতে হেণ্ড এমব্ৰইডাৰী বা হেণ্ড পেইণ্ট কোনটো কৰিলে বেছি ভাল লাগিব। এইটো হৈছে নেক্সট আৰু এটা ডিজাইন। 3টা ফ্ৰকে বেলেগ বেলেগ ডিজাইন বনাইছোঁ। এইটো একদম টিকটিকা ৰঙা। এইটো ডিজাইনটো বহুত ধুনীয়া। ইয়াৰ শ্লিভলেছ, কিন্তু ওপৰত এনেকুৱাকৈ কুচি দিয়া ডিজাইন দিয়া হৈছে। বহুত বেছি ধুনীয়া লাগে এই ডিজাইনবিলাক। এইটোৰ বেক চাইডতো এনেকুৱা ডিজাইন আছে। আৰু এইবিলাকৰ পিঠিত মানে ইয়াতে বুটাম লগাব লাগিব। বুটামটো লগোৱা হোৱা নাই। ডিজাইনবিলাকনো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ইয়াতে মই অতি সোনকালে কেনেকুৱা ডিজাইন কৰোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজিলৈ ইমানেই। আল্লাহ হাফিজ, আসসালামু আলাইকুম।